Hello guys everyone. So আজি মই গৈ আছো অসমৰ পৰা অৰুণাচল প্ৰদেশ। So মই অসমৰ পৰা অৰুণাচল প্ৰদেশ কেনেকৈ গৈছোঁ সেইটো হয়তো আপোনালোকে ভাবি আছে। মই অসমৰ পৰা অৰুণাচল আমাৰ লখিমপুৰৰ পৰা গৈ আছোঁ। লখিমপুৰ মানে আপোনাৰ মই শ্ৰীৰাম হোটেলৰ ওচৰৰ পৰা গাড়ীত উঠিছোঁ আৰু মোৰ মানে পাছ আছে আৰু যদি আপোনালোকে যাব বিচাৰে তেতিয়াহ'লে পাছটো বনাই ল'ব আৰু পাছ নবনোৱাকৈ আপোনালোকে অৰুণাচল যাবলৈ কেতিয়াও নিবিচাৰিব, যিহেতু এইটো কোনো লিগেলি নহয়, ইলিগেলিহে প্ৰৱেশ হ'ব। অৰুণাচল প্ৰদেশ বুলি ক'লে প্ৰাকৃতিক সৌন্দৰ্য যিটো ভৰপূৰ, আৰু তাত যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে সেইটো হয়তো আমাৰ অসমতকৈ বহুত দুগুণ, আৰু অসমতকৈ দুগুণ বুলি নকওঁ, অসমত যিটো বস্তু পোৱা যায় হয়তো অৰুণাচলত সেইটো বস্তু পোৱা নাযায়। আৰু আমাৰ অসমটো এনেও প্ৰসিদ্ধ হয় যিটো আমি সকলোৱে জানো, আৰু অসমতকৈ মানে বহুত দুগুণ অক্সিজেন মানে পোৱা যায় অৰুণাচল প্ৰদেশত, যিটো আমাৰ অসমত ভৰপূৰ পোৱা নাযায়। আমাৰ দেশৰ বেছি শতাংশ অক্সিজেনেই অৰুণাচল প্ৰদেশৰ পৰা পোৱা যায়, কাৰণ তাত গছ গছনি আৰু এনে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। অৰুণাচল প্ৰদেশত এণ্ট্ৰি হোৱাৰ লগে লগে বৰষুণ মানে বহুত বাঢ়ি আহিছে, আৰু এই বৰষুণ মানে বাঢ়ি গৈয়ে আছে, তথাপিও মানে ৰখাৰ কোনো নাম লোৱা নাই, কাৰণ অৰুণাচল এৰিয়াবোৰত মানে এনেও বৰষুণটো বেছিয়ে হয়, আৰু যদি এটা লেণ্ডশ্লাইড হয় তেতিয়াতো যাবই নোৱাৰিম, সেইটোতো গম পাইছেই, উভতি আহিব লাগিব। বৰষুণৰ বতৰত লেণ্ডশ্লাইড হয় অৰুণাচল এৰিয়াত বহুত বেছি দেখা যায়। আগতো এবাৰ তেনেকৈ গৈছিলোঁ যেতিয়া লেণ্ডশ্লাইড হৈছিলে, আৰু এইটোতো কমন হৈ গ'লগৈ লেণ্ডশ্লাইড হোৱাটো। এতিয়া মানে বহুত মানে অসুবিধা হৈ যায়গৈ যাতায়াতৰ ব্যৱস্থাৰ কাৰণে। যদি অৰুণাচলত আহিবলৈ মন আছে অনুগ্ৰহ কৰি বৰষুণৰ বতৰ থাকিলে নাহিব, কাৰণ বৰষুণৰ বতৰ থাকিলে কি হয় মানে আপোনালোকৰ ঘূৰা ফুৰাটো ইমান এটা নহয়, কাৰণ ৰাস্তা পদূলিৰ অৱস্থা বহুত বেয়া হৈ যায়। মই গাড়ীৰ পৰা নামি এতিয়া মোৰ মহাৰ বাইক লৈ আহিছিলে, চ' মই মহাৰ বাইক লৈ এতিয়া গৈ আছোঁ মহাহঁতৰ ঘৰলৈ। মানে এতিয়া কি হ'ল, মই যে মানে গাড়ীৰ পৰা বাইক থৈ কিয় আহিছোঁ, মানে যিখন ঠাইত মই গৈ আছোঁ আধা বাটৰ পৰা মোক আহি মহাই লৈ গৈছে, মানে মহাহঁতৰ ঘৰলৈকে গাড়ী গ'লে হয়, কিন্তু মোক বাইকত আহিছে আৰু মহা হয় যিহেতু মোক লৈ যাবহি, আৰু লৈ গৈছে আৰু গৈ আছোঁ। বাইক মই ড্ৰাইভ কৰিছোঁ বুলিকে মানে মই ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, চ' ইমান এটা হয়তো ধুনীয়াকৈ মিলাব পৰা নাই। চাব আৰু চাই থাকক, প্ৰকৃতিক সৌন্দৰ্যটো বহুত ধুনীয়া হয়, ইয়াৰ চাবলগীয়া হয়, আৰু মোৰো ভালেই লাগে ইয়াত থাকি, আৰু মই আগতো আহিছোঁ, সেইকাৰণে মই আপোনালোককো দেখুৱাব বিচাৰিছোঁ যে কেনেকুৱা লাগে, আপোনালোকেও চাব পাৰিব। হেল্ল' গাইজ এভৰিৱান। চ' মই এতিয়া আহি উপস্থিত হৈছোঁহি ইয়াজুলি চেণ্টাৰত। চ' ইয়াৰ পৰা ইয়াজুলি বেছি দূৰ নহয়, এইফালে গ'লে ইয়াজুলি চেণ্টাৰ পাই যাম, আৰু অলপ 1 কিলোমিটাৰমান আছে, কিন্তু মই তাৰ পৰা এই মাত্ৰ আহিলোঁহে, কাৰণ তাত মই কেক অৰ্ডাৰ দিবলৈ গৈছিলোঁ, মই নহয় মোৰ আৰু মই মাহী গৈছিলোঁ। চ' এতিয়া ঘৰৰ অভিমুখে যাত্ৰা কৰিছোঁ। চ' আকৌ ইয়াৰ নেচাৰটো অলপ বহুত ধুনীয়া হয়, চ' সেইকাৰণে মই ইয়াত ৰখিছোঁ অলপ নেচাৰটোৰ কাৰণে, আপোনালোককো দেখুৱাব পাৰোঁ কেনেকুৱা হয়। হেল্ল' গাইজ, চ' এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ কাৰণে। চ' বহুত ধুনীয়া প্লেচ হয় ফুৰাৰ কাৰণে, চাইও ভাল লাগিব। আজি নেচাৰটো একদম পূৰা কি ক'ম আৰু, একদমেই বতৰ বেয়া, ৰ'দ ওলোৱা নাই ৰাতিপুৱাৰ পৰা, কুঁৱলীয়ে কুঁৱলী, ঘৰৰ পৰা ওলাবলৈ মন যোৱা নাই, বাট ওলাব লগা হৈছে। ইয়াৰ ফালে ঘৰখিনি বহুত মানে দেখিবলগীয়া, আৰু কিন্তু টকা পইচাৰ অভাৱ নাই সিহঁতৰ, কাৰণ কিয় লাগে জানে নাই, কাৰণ ইয়াত যিমানে মানে দেখিবলৈ দুখীয়া নহওক কিয় প্ৰতিটো ঘৰতে এটা না এটা হ'লেও স্কৰ্পিঅ' বা বুলেৰো থাকিবই। সেইটোও আমাৰ পাল্টা নহয়, গোটেইখিনি ফুৰিবলৈ গৈছোঁ,
চব মানে ঘৰৰ ওচৰৰে পোৱালি হয়। পূৰা থিয় একদম পাহাৰ হয়। আপোনাৰ এই গছখিনি যে দেখা পাইছে এই তলৰ লাইনৰ এই গছখিনিৰ ওপৰতে যাম আৰু তাতকৈ ওপৰতে যাম। সেইখিনি গছখিনি চাইছে যে তাৰ ওপৰলৈকে যাম। মানে এইখিনি এইটো একচুৱেলি হয়, এইটো ছাগালী যোৱা ৰোড হয়। চ' এইটো ৰাস্তাৰে যাম। এতিয়া কিমানটো ওপৰত উঠি পাইছোঁ দেখা পাইছেনে? পিছফালে একদম পূৰা দেখিলে পূৰা একদম ঘৰ বহুত তলত হয়। বাট ইয়াতকৈ আৰু ওপৰত যাম। গাইজ অৰুণাচলত বহুত ঘূৰা ফুৰা কৰিলোঁ। এতিয়া নিজৰ বাসস্থানলৈ উভতি যাওঁ। মানে হ'ল কেইবাদিনো ইয়ালৈ অহা। চ' মানে আৰু অলপ বাহিৰলৈ যাবলগীয়াও আছে। ইয়াত কেইদিনমান থাকিলোঁ আৰু হয়তো আগলৈ আকৌ আহিব লগা হ'ব পাৰে। কাৰণ ইয়াত যিহেতু মোৰ মাহী ঘৰ আছে, তো ইয়াত একেলগে অহা যোৱা হৈ থাকিব। তো মোৰ ব্লগ ইমানতে সমাপ্ত কৰিছোঁ। যদি আগলৈকে মোৰ এনেকুৱা ধৰণৰ জাৰ্ণি বা ব্লগ চাবলৈ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব। কাৰণ মই এনেকুৱা ভিডিঅ' আগলৈ আপোনালোকে আগবঢ়াই থাকিম।